নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 7 এপ্ৰিল আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ ৱাকফ আইনৰ বাবে অগপ বিজেপিত সংঘাত দেখিবলৈ পোৱা গৈছে দল এৰিলে বহু নেতাই ৱাকফ সংশোধনী আইনক লৈ অগপ আৰু বিজেপিত সংঘাত শতাধিক কৰ্মীসহ অগপ এৰিলে প্ৰাক্তন বিধায়ক মুছলমানক আঘাত কৰা সিদ্ধান্ত কোনো কাৰণত নামানো বুলি ত্যাগ কৰিলে দল 14খন গাঁও পঞ্চায়তৰ সভাপতি সম্পাদকে একেলগে ত্যাগ কৰিলে অগপ বিদংশী আইন অনা বিজেপি দলৰ সৈতে মিত্ৰতাত থাকিব নোৱাৰি বুলি মন্তব্য বিজেপিৰ লগত থাকি এটা জাতি ধৰ্মক অন্যায় কৰা হ'ব বুলিও মন্তব্য প্ৰকাশ অগপই জাতিৰ হকে মাত মাতিম বুলি কৈ আজি নীৰৱ ভূমিকা পালন কৰিছে পঞ্চায়ত নিৰ্বাচনত ইয়াৰ ফল পাব অগপ দলে বিজেপি আৰু অগপৰ বিৰুদ্ধে এনেদৰে খুব উজাৰিলে প্ৰাক্তন বিধায়ক আজিজ আহমেদ খানে দক্ষিণ কৰিমগঞ্জ সমষ্টিত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেই হাহাকাৰ ৱাকফ সংশোধনী আইনক লৈ এইবাৰ অগপ আৰু বিজেপিৰ মাজত সংঘাত দেখিবলৈ পোৱা গৈছে প্ৰায় শতাধিক কৰ্মীসহ অগপ এৰিলে প্ৰাক্তন বিধায়কে মুঠতে ৱাকফ সংশোধনী আইনক লৈ এতিয়া দুটা ভাগত বিভক্ত হৈ পৰিছে অগপ আৰু বিজেপি আন এটা গুৰুত্বপূৰ্ণ খবৰ চন্দ্ৰবাবু নাইডু নীতিশ কুমাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ বিৰুদ্ধে আজিও অব্যাহত আছে প্ৰতিবাদ মুছলমান লোকসকলক কথা দি কথা নাৰাখিলে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে মুছলমানক প্ৰতাৰণা কৰিছে এনডিএৰ দুই কিং মেকাৰ নীতিশ নাইডুৱে এওঁলোকৰ বাহিৰে এটা ৰূপ ভিতৰি বেলেগ এটা ৰূপ বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশত ইয়াৰ পৰিণাম তেওঁলোকে ভুগিব লাগিব নিৰ্বাচনৰ সময়ত মুছলমান অঞ্চলত প্ৰৱেশ নিষেধ কৰক এই দুই নেতাক এই দুইজনক মুছলমান সমাজে আশ্ৰয় দিলে আল্লাই ক্ষমাই নকৰে চন্দ্ৰবাবু নাইডু নীতিশ কুমাৰৰ সংগ এৰিব লাগে মুছলমান মন্ত্ৰী বিধায়কসকলে ৱাকফ আইনৰ বিৰোধিতা কৰি মৰিগাঁৱত নেমচুৰ সাব্যস্ত কৰিছে ব্যাপক প্ৰতিবাদ চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ বিৰুদ্ধে আজিৰ দিনটোতো ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে মুছলমান লোকসকলে মুঠতে নীতিশ নাইডুক মুছলমান সমাজে বৰ্জন কৰিব লাগে বুলি প্ৰতিবাদ মুছলমান লোকৰ আন এটা ব্ৰেকিং নিউজ ক্ষমতাই মূৰত ধৰিছে বিজেপি চৰকাৰক মুছলমানৰ অধিকাৰ বিচাৰি ৰাজপথ কঁপাব লাখ লাখ মুছলমান লোকে একত্ৰিত হ'ব ৰাজ্যৰ কেইবা লাখৰো অধিক মুছলমান লোক মুছলমানৰ অধিকাৰ বিচাৰি ৰাজপথ কঁপাব লাখ লাখ মুছলমান ৰাইজে বিজেপি চৰকাৰৰ বিৰুদ্ধে আমচুৰ হাল্লাবোল মুছলমান জনতাক শৈক্ষিক অৰ্থনৈতিক আৰু সামাজিকভাৱে অন্যায় অত্যাচাৰ চলাই থকা হৈছে অৰুণোদয় আঁচনিৰ পৰা মুছলমান মহিলাৰ নাম কৰ্তন কৰিছে হিমন্ত চৰকাৰে অসমৰ ইতিহাসৰ পৰা সংখ্যালঘুক লুকুৱাই পেলোৱাৰ চেষ্টা কৰিছে বিজেপিয়ে হিমন্ত চৰকাৰৰ বিৰুদ্ধে এনে অন্যায় অত্যাচাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিব আমচু ক্ষমতাই মূৰত ধৰিছে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলাবলৈ বিজেপিক ক্ষমতা দিয়া হৈছে নেকি বাজেট সংখ্যালঘুসকলক একোৱেই নিদিলে বিজেপিয়ে অটো চিলাই মেচিন এইবোৰ আমাক নালাগে এইবোৰ কিনিব পৰা ক্ষমতা আমাৰ আছে সংখ্যালঘুসকলক যদি ইমানেই ভাল পায় স্কুল কলেজ দিয়ক উচ্ছেদিত পৰিয়ালক সংস্থাপন দিয়ক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে উচ্ছেদৰ সময়ত ৩৭০০ শিক্ষাৰ্থীৰ ভৱিষ্যত অন্ধকাৰ কৰি দিলে হিমন্ত বিশ্ব শৰ্মাই চৰ অঞ্চলৰ মানুহক ভূমিৰ পট্টা দিয়ক বিজেপি চৰকাৰে ৱাকফৰ জৰিয়তে মুছলমানৰ সকলো সম্পত্তি কাঢ়ি ল'ব বিচাৰিছে বিজেপিয়ে ৱাকফ আমি কাৰ্যকৰী হ'বলৈ কেতিয়াও নিদিওঁ হিমন্ত চৰকাৰৰ বিৰুদ্ধে অসমৰ আকাশ বতাহ কঁপাই তুলিব আমচুৱে 9 এপ্ৰিলত গুৱাহাটীত গণবিক্ষোভ চলো যাত্ৰা আমচুৰ 21 এপ্ৰিলত হোজাই 23 এপ্ৰিলত বৰপেটা 24 এপ্ৰিলত ধুবুৰীত গণবিক্ষোভ 29 এপ্ৰিলত কৰিমগঞ্জত 3 মেত লখিমপুৰত হ'ব প্ৰতিবাদ আমাক গণতান্ত্ৰিক প্ৰতিবাদৰ বাবে অনুমতি নালাগে আমাৰ পিছফালে বিশাল দেৱাল আছে বুলি মন্তব্য আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ সেয়া আমাৰ এই প্ৰতিবাদ হ'বই হিমন্ত চৰকাৰৰ বিৰুদ্ধে হুংকাৰ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ
মুছলমানৰ অধিকাৰ বিচাৰি হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ আৰু ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ লাখ লাখ মুছলমান লোক একত্ৰিত হৈ অসমৰ প্ৰতিটো জিলাতেই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব আমছুৰ নেতৃত্বত সংখ্যালঘু লোকসকলে কৰিব প্ৰতিবাদ নিজৰ প্ৰাপ্য বিচাৰি আন এটা গুৰুত্বপূৰ্ণ খবৰ এপেক্স বেংক বন্ধ কৰিবলৈ গভীৰ ষড়যন্ত্ৰ কৰিছে কংগ্ৰেছে জাতিৰ শত্ৰু হৈছে কংগ্ৰেছ দল সেয়ে এপেক্স বেংক বন্ধ হোৱাটো বিচাৰে কংগ্ৰেছ দলে এপেক্স বেংকৰ কেলেংকাৰীৰ অভিযোগ সন্দৰ্ভত পুনৰ সংবাদমেল বেংকটোৰ অধ্যক্ষ বিশ্বজিৎ ফুকনৰ কংগ্ৰেছ দলে এপেক্স বেংক ঘেৰাও কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ বিশ্বজিৎ ফুকনৰ বেংক ঘেৰাও নকৰিও জিলা উপায়ুক্তক স্মাৰক পত্ৰ দি বা নিৰ্দিষ্ট ধৰ্ণা স্থানত প্ৰতিবাদ কৰিব লাগিছিল বেংকটোৰ সন্দৰ্ভত ঋণাত্মক কথা কৈ বেংকটোৰ প্ৰতি গভীৰ শত্ৰুতাৰ আছে বুলি কংগ্ৰেছৰ মন্তব্য বেংকটো বন্ধ হৈ যোৱাকৈ গভীৰ ষড়যন্ত্ৰ কৰিছে কংগ্ৰেছ দলে এইবাৰ বেংকটোৱে ৭১ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ মুঠতে এপেক্স বেংকৰ কেলেংকাৰীৰ বিৰুদ্ধে গুৱাহাটী মহানগৰীত কংগ্ৰেছ দলৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল আৰু কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছতেই পুনৰবাৰ বিশ্বজিৎ ফুকনৰ মন্তব্য কংগ্ৰেছ দল হৈছে জাতিৰ শত্ৰু সেয়ে কংগ্ৰেছ দলে এপেক্স বেংক বন্ধ হোৱাটো বিচাৰে আন এটা গুৰুত্বপূৰ্ণ খবৰ জেল যাবলৈ ভয় নকৰে মুছলমানে আকৌ ৱাকফৰ বিৰুদ্ধে সপ্তাহজোৰা প্ৰতিবাদ কপাব সমগ্ৰ দেশ মুছলমানে কেতিয়াও ভয় নকৰে প্ৰতিবাদ কৰিবলৈ ৱাকফৰ বিৰুদ্ধে সপ্তাহজোৰা প্ৰতিবাদে কপাব সমগ্ৰ ভাৰত প্ৰতিখন ৰাজ্যতে ৱাকফৰ বিৰুদ্ধে মুছলিম পাৰ্চনেল ল' বৰ্ডৰ নেতৃত্বত হ'ব সৰ্ববৃহৎ প্ৰতিবাদ বিজেপি চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদৰ হুংকাৰ মুছলিম পাৰ্চনেল ল' বৰ্ডৰ প্ৰয়োজন হ'লে জেল পৰ্যন্ত যাবলৈ সাজু ভাৰতৰ মুছলমান অহা সপ্তাহৰ পৰাই ভাৰতজুৰি প্ৰতিবাদৰ ঘোষণা কৰা হৈছে ৱাকফ বাচাও সংবিধান বাচাও শ্লোগানেৰে চলিব এই প্ৰতিবাদী কাৰ্যসূচী দিল্লীৰ টাকটুৰা ষ্টেডিয়ামৰ পৰা হ'ব এই প্ৰতিবাদী কাৰ্যসূচী ৱাকফৰ বিৰুদ্ধে সপ্তাহজোৰা প্ৰতিবাদে সমগ্ৰ ভাৰত কঁপাবলৈ সাজু হৈছে মুছলমান লোকসকল মুছলিম পাৰ্চনেল ল' বৰ্ডৰ নেতৃত্বত সমগ্ৰ ভাৰতৰ প্ৰতিখন ৰাজ্যতেই হ'ব সৰ্ববৃহৎ প্ৰতিবাদী কাৰ্যসূচী সপ্তাহজোৰা কাৰ্যসূচীৰে এই প্ৰতিবাদ কৰিব ভাৰতৰ লাখ লাখ মুছলমান লোকসকলে আন এটা গুৰুত্বপূৰ্ণ খবৰ আইনৰ বিৰোধ কৰিছে ৱাকফ সম্পত্তি বেদখলমুক্ত কৰিবলৈ কিয় মাত নামাতে ৱাকফ আইনক আদৰণি বিজেপি নেতা মমিনুল আৱালৰ বিজেপি নেতাগৰাকীয়ে মুকলিকৈ সমৰ্থন আগবঢ়াইছে ৱাকফ সংশোধনী বিধেয়কক ৱাকফ আইনক আদৰণি জনালে বিজেপি নেতা মমিনুল আৱালে ৱাকফ আইন অনাৰ বাবে বিজেপি চৰকাৰক ভূয়সী প্ৰশংসা মমিনুল আৱালৰ ৱাকফ আইনৰ বিৰোধিতা কৰা সংখ্যালঘু সংগঠনক কঠোৰ সমালোচনা বিজেপি নেতাগৰাকীৰ একাংশ সংখ্যালঘু লোকক বিপদে পৰিচালিত কৰাৰ ষড়যন্ত্ৰ কৰিছে ৱাকফ আইনক লৈ আতংকিত কৰিছে সংখ্যালঘু লোকসকলক একাংশ লোকে আইনৰ বিৰোধিতা কৰা সংগঠনে সম্পত্তি বেদখলক লৈ মাত নমতাৰ অভিযোগ ৱাকফ সম্পত্তি বেদখলমুক্ত কৰাৰ ক্ষেত্ৰত কিয় মাত মতা নাই সংগঠনসমূহে ৱাকফ পৰিচালনাৰ বেমেজালিৰ বাবে ৱাকফ সম্পত্তিৰ উপাৰ্জন সঠিকভাৱে নহয় 2016 চনত বিজেপিৰ চৰকাৰ অহাৰ পিছত কিছু বেমেজালি শেষ হ'ল অসমত মুঠ ৱাকফ সম্পত্তি 19,744 বিঘা ভূমি আছে গুৱাহাটীৰ কোন স্থানত কিমান ৱাকফ সম্পত্তি আছে তাৰো তথ্য দিলে মমিনুল আৱালে বহু কংগ্ৰেছী নেতাই ৱাকফৰ সম্পত্তি দখল কৰাৰো অভিযোগ উত্থাপন কৰিছে নেতাগৰাকীয়ে ৱাকফ আইনক এইবাৰ আদৰণি জনালে বিজেপি নেতা মমিনুল আৱালে পৰৱৰ্তী খবৰ মুছলমানৰ সম্পত্তিত কাৰোৰে অধিকাৰ নাই প্ৰতিবাদত কেৱল ৰাজপথেই নহয় প্ৰয়োজনত আইনী যুঁজ কৰিব নেমছুৱে ৱাকফ আইনক লৈ গৰ্জন মুছলমানৰ সম্পত্তিত কাৰোৰে অধিকাৰ নাই মুছলমানৰ সম্পত্তি কেৱল মুছলমানৰ আমাৰ সম্পত্তি কাঢ়ি ল'ব বিচাৰিলে সহ্য কৰা নহ'ব এয়া আমাক ভাৰতীয় সংবিধানে দিয়া অধিকাৰ গতিকে ইয়াত কোনেও চকু দিব নোৱাৰিব মুছলমানক নাইকিয়া কৰিব বিচাৰিছে বিজেপি চৰকাৰে ৱাকফ আইনৰ বিৰুদ্ধে প্ৰতিবাদ কেৱল ৰাজপথতেই নহয় ৱাকফ আইনৰ বিৰুদ্ধে প্ৰয়োজনত আইনী যুঁজ কৰিম নেমছুৰ হুংকাৰ ৱাকফ আইনৰ বিৰোধিতাৰে গুৰেশ্বৰত নেমছুৰ ব্যাপক প্ৰতিবাদী কাৰ্যসূচী আন এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ গ্ৰেপ্তাৰ হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিহুৱান প্ৰাপ্ত সন্মানীয় সিদ্ধাচুৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি বিহুৰ উপহাৰ আছিল এগৰাকী চোৰক বিহুৰ উপহাৰ দিয়াৰ পিছতে বিতৰ্ক আৰম্ভ হৈছিল আৰু পুনৰ গ্ৰেপ্তাৰ হ'ল সন্মানীয় চিধা চোৰ দুদিনমান পূৰ্বে মুখ্যমন্ত্ৰীৰ বিহুৱান লাভেৰে চৰ্চালৈ আহিছিল চিধা দাস নামৰ চোৰজন গাঁও প্ৰধানে চোৰক মুখ্যমন্ত্ৰীৰ উপহাৰ দিয়া ফটো হৈ পৰিছিল ভাইৰেল সামাজিক মাধ্যমত ফটো ভাইৰেল হোৱাৰ পাছতেই সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ সমগ্ৰ ৰাজ্যজুৰি ফটো ভাইৰেল হৈ পৰাৰ পাছতেই খং উঠিছিল চোৰৰ পৰিচয় পোহৰলৈ অহাক লৈ চিধা দাসৰ গাঁও প্ৰধানৰ বাবেই চোৰৰ পৰিচয় পোহৰলৈ অহাৰ বাবে গাঁও প্ৰধান বিষ্ণু কুমাৰ দাসক প্ৰাণে মৰাৰ ভাবুকি দিছিল হাতত চোকা দা লৈ আহি লণ্ডভণ্ড কৰিছিল গাঁও প্ৰধানৰ ঘৰ চোৰ চিধা দাসৰ ভয়ত আৰক্ষীৰ কাষ চাপিছিল গাঁও প্ৰধান আৰু অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে গাঁও প্ৰধানৰ অভিযোগৰ ভিত্তিতে পুনৰ গ্ৰেপ্তাৰ হ'ল মুখ্যমন্ত্ৰীৰ উপহাৰপ্ৰাপ্ত সন্মানীয় চোৰজন আন এটা গুৰুত্বপূৰ্ণ খবৰ সমন্বয় ৰাম নৱমীৰ শোভাযাত্ৰাত মুছলমান সমাজৰ পুষ্পবৃষ্টি ৰাম নৱমীৰ পবিত্ৰখনত দেখা গ'ল হিন্দু মুছলমানৰ সম্প্ৰীতি ৰাম নৱমী উপলক্ষে ওলোৱা শোভাযাত্ৰাত মুছলমান সমাজৰ পুষ্পবৃষ্টি শোভাযাত্ৰাত অংশগ্ৰহণ কৰা লোকক মুছলমান সমাজে বিতৰণ কৰিলে খোৱাপানী পশ্চিমবংগৰ শিলিগুৰিত মুছলমানৰ ভাতৃত্ববোধৰ অনন্য নিদৰ্শন দেখিবলৈ পোৱা গৈছে জয় শ্ৰীৰাম ধ্বনি দি ওলোৱা শোভাযাত্ৰাত মুছলমান সমাজৰ পদক্ষেপ অতুলনীয় ৱাকফ আইনক লৈ চলি থকা বিতৰ্কৰ মাজতেই চৰ্চাত এই ব্যতিক্ৰমী দৃশ্য ৰাম নৱমীৰ পবিত্ৰখনত দেখা গ'ল হিন্দু মুছলমানৰ এই সম্প্ৰীতি এই দৃশ্য ইতিমধ্যেই সামাজিক মাধ্যমত যথেষ্ট পৰিমাণে ভাইৰেল হৈ পৰিছে শোভাযাত্ৰাত অংশগ্ৰহণ কৰা হিন্দু লোকসকলৰ বাবে মুছলমান লোকসকলে যোগান ধৰিলে খোৱাপানী ভাতৃত্ববোধ দেখিবলৈ পোৱা গৈছে পশ্চিমবংগত আন এটা গুৰুত্বপূৰ্ণ খবৰ মেলা চলি থাকোঁতেই প্ৰচণ্ড সংঘাত কাছাৰত বাৰণী মেলা চলি থাকোঁতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় দুই পক্ষৰ মাজত প্ৰচণ্ড সংঘাত মাৰপিটৰ ঘটনা উত্তেজিত ৰাইজে অৱৰোধ কৰিছে 6 নং ৰাষ্ট্ৰীয় ঘাইপথ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাঠি চালনা কৰিবলৈ বাধ্য হয় আৰক্ষী কাছাৰৰ কাটিগড়াৰ বাৰণী মেলা দুই পক্ষৰ মাজত সংঘটিত হৈছে প্ৰচণ্ড সংঘাত দুঘণ্টাৰ অন্তত ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰিবলৈ সক্ষম হয় আৰক্ষী কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙি চুৰমাৰ কৰে উত্তেজিত ৰাইজে মনোজ পাল নামৰ এগৰাকী ব্যৱসায়িক ব্যাপক প্ৰকাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে কাছাৰত সংঘটিত হৈছে এই ভয়ংকৰ মাৰপিটৰ ঘটনা পৰৱৰ্তী খবৰ নিজকে ডাঙৰ বুলি ভবা একাংশৰ বাবে আহিছিল বিভাজন বিজেপিত বিভাজন ভাঙিলে দিলীপ শইকীয়াই সভাপতি হোৱাৰ পিছতেই সকলো ঠিক হ'ল বিজেপি দলত মই বৰ স্বভাৱৰ কোন নেতাৰ বাবে বিজেপিত আহিছিল বিভাজন নিজকে ডাঙৰ বুলি ভবা কোন নেতাই দলত আনিছিল ভাঙোনমুখী পৰিৱেশ পুনৰ মুখ খুলিছে প্ৰাক্তন সাংসদ বিজেপিৰ ভিতৰত দীৰ্ঘদিনে কিয় আছিল ক্ষোভ আৰু অসন্তুষ্টি এই সকলোবোৰ শেষ কৰিছে দিলীপ শইকীয়াই অৱশেষত কেমেৰাৰ সন্মুখত ক্ষোভ অসন্তুষ্টিৰ কাৰণ বৰ্ণনা ৰাজেন গোসাঁইৰ নাম নোলোৱাকৈ ৰাজেন গোসাঁইয়ে যেন বিজেপিৰ নেতাসকলৰ নাম কৈ গ'ল দিলীপ শইকীয়া সভাপতি হোৱাৰ পিছত দললৈ ঘূৰি আহিছে পূৰ্বৰ পৰিৱেশ ৰাজেন গোসাঁই আৰু পুৰণি নেতাকৰ্মীৰ হতাশা দূৰ কৰিলে সভাপতি দিলীপ শইকীয়াই ৰাজেন গোসাঁইয়ে বাৰে বাৰে অভিযোগ উত্থাপন কৰিছিল নিজকে ডাঙৰ বুলি ভবা নেতাসকলৰ ভাবেই ভাৰতীয় জনতা পাৰ্টিত আহিছিল বিভাজন আন এটা ব্ৰেকিং নিউজ পুনৰ চলন্ত ট্ৰেইনত ভয়ংকৰ অগ্নিকাণ্ড হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে চলন্ত ট্ৰেইনতেই অগ্নিকাণ্ডৰ ঘটনা চলন্ত যাত্ৰীবাহী ৰেলত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা বিলাসপুৰ বিকানেৰ এক্সপ্ৰেছত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৰেলৰ জেনেৰেল ডবাত অগ্নিকাণ্ডৰ পাছত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় বিকানেৰৰ পৰা বিলাসপুৰ অভিমুখে গৈ আছিল ৰেলখনত থকা যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি অগ্নিকাণ্ডৰ পিছতেই চলন্ত যাত্ৰীবাহী ৰেলত ভয়ংকৰ অগ্নিকাণ্ড আন এটা জৰুৰী খবৰ অপেক্ষাৰ অন্ত পৰিল কোটি কোটি কৃষকৰ একাউণ্টত সোমাব টকা আহি আছে ভাৰতৰ কোটি কোটি কৃষকসকললৈ এটা ভাল খবৰ শীঘ্ৰেই কৃষকসকলৰ একাউণ্টত পোনে পোনে সোমাব চৰকাৰী ধন প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ 20 নং কিস্তিৰ ধন সোমাব কৃষকৰ একাউণ্টত 24 ফেব্ৰুৱাৰীত কৃষকৰ একাউণ্টত সোমাইছিল 19 নং কিস্তিৰ ধন
ডিবিটিৰ জৰিয়তে প্ৰায় 9 কোটি কৃষকৰ একাউণ্টত সোমাইছিল 19 নং কিস্তি 19 নং কিস্তিৰ পাছত 20 নং কিস্তিৰ বাবে অপেক্ষাৰত কোটি কোটি কৃষক হিতাধিকাৰী তালিকাত নাম আছে নে নাই কেনেকৈ চাব আপুনি pmkisan.gov.in অফিচিয়েল ৱেবছাইটত লাভ কৰিব সকলো তথ্য জুন মাহত হিতাধিকাৰীয়ে লাভ কৰিব 20 নং কিস্তিৰ টকা আৰু PM কিষাণ সন্মান নিধিৰ কোটি কোটি কৃষক সকললৈ এই ভাল খবৰ দিছে কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই 20 নং কিস্তিৰ ধন লাভ কৰিব ভাৰতৰ লাখ লাখ কৃষক সকলে জুন মাহত 20 নং কিস্তিৰ ধন লাভ কৰিব কৃষক সকলে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে এই ভাল খবৰ আন এটা ব্ৰেকিং নিউজ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ লৈ ৰাখিছো ইউক্ৰেইনৰ কিয়েভত বেলিষ্টিক মিছাইলেৰে আঘাত ৰাছিয়াৰ ইউক্ৰেইনত জাৰি কৰা হৈছে হাই এলাৰ্ট এফালে যদি ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ কৰিছে আনফালে আকৌ ইজৰাইলে গাজাৰ ওপৰত আক্ৰমণ অব্যাহত আছে মুঠতে মধ্যপ্ৰাচ্যত এতিয়া যুদ্ধৰ উকমুকনি দেখিবলৈ পোৱা গৈছে পুনৰবাৰ ইউক্ৰেইনৰ ওপৰত বেলিষ্টিক মিছাইল আক্ৰমণ কৰিছে ৰাছিয়াই ৱাৰ ব্ৰেকিং ইউক্ৰেইনৰ কিয়েভত বেলিষ্টিক মিছাইলেৰে আক্ৰমণ ৰাছিয়াৰ শনিবাৰে নিশা আক্ৰমণ সংঘটিত কৰে ৰাছিয়াই ভয়ংকৰ আক্ৰমণ ৰাছিয়াৰ বেলিষ্টিক মিছাইলৰ লগতে ড্ৰোনেৰে আক্ৰমণ কৰে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণৰ পিছতেই চিন্তিত হৈ পৰিছে জেলেনস্কি ইউক্ৰেইনৰ মাইকোলভিভ সুমি খাৰ্বিভ আদি চহৰত আক্ৰমণ ৰাছিয়াৰ এই আক্ৰমণৰ পিছতেই ইউক্ৰেইনত লাগিছে হাহাকাৰ ইউক্ৰেইনত এলাৰ্ট জাৰি কৰা হৈছে পৰৱৰ্তী খবৰ আৰৱ সাগৰত পাকিস্তানীৰ প্ৰাণ ৰক্ষা কৰিলে ভাৰতীয় নৌসেনাই পাকিস্তানী নাগৰিকৰ বাবে ত্ৰাণকৰ্তা হৈ আহিল ভাৰতীয় নৌসেনা আৰৱ সাগৰত আহত হৈ পৰি থকা পাকিস্তানী নাগৰিকক আগবঢ়ালে চিকিৎসা ওমান উপকূলত বিপদৰ পৰা পাকিস্তানী মাছমৰীয়া দলৰ ৰক্ষা কৰিলে প্ৰাণ ভাৰতীয় সেনাই ইৰানৰ জাহাজ আল উমিদিত আছিল 11 গৰাকী পাকিস্তানী নাগৰিক জাহাজখনত আছিল 5 গৰাকী ইৰানৰ নাগৰিকো পাকিস্তানী নাগৰিকৰ প্ৰাণ ৰক্ষা কৰা ভাৰতীয় সেনাক প্ৰশংসাৰে উপচালে সমগ্ৰ বিশ্বই যুদ্ধ জাহাজ INS ট্ৰিংকণ্টত থকা ভাৰতীয় সেনাই বচালে প্ৰাণ পাকিস্তানী নাগৰিকৰ বাবে ত্ৰাণকৰ্তা হৈ আহিল ভাৰতীয় নৌসেনা বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ হঠাৎ ধুমুহা বৰষুণ 9 এপ্ৰিললৈকে হাই এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আজিও হ'ব প্ৰচণ্ড বৰষুণ শিলাবৃষ্টি ৰাজ্যত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা পুনৰ এলাৰ্ট জাৰি হঠাৎ ৰাজ্যত ধুমুহা বৰষুণ নামনি অসমত শিলাবৃষ্টি নেৰানেপেৰা বৰষুণ দেখিবলৈ পোৱা গৈছে 26খন জিলাত আজি পুনৰ হাই এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ উৎকট গৰমৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি 9 এপ্ৰিল পৰ্যন্ত কেইবাখনো জিলাত ধুমুহা বৰষুণৰ আগজাননী ধুবুৰী মানকাছাৰ গোৱালপাৰা কোকৰাঝাৰ চিৰাং বাক্সা বৰপেটা বঙাইগাঁও বজালি তামুলপুৰ নলবাৰী চৰাইদেউ ডিব্ৰুগড় তিনিচুকীয়া জিলাত এলাৰ্ট জাৰি কৰা হৈছে ডিমা হাছাও কাছাৰ হাইলাকান্দি শ্ৰীভূমি জিলাতো এলাৰ্ট জাৰি কামৰূপ মেট্ৰ বিশ্বনাথ চৰাইদেউ জিলাত এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা পুনৰবাৰ সমগ্ৰ ৰাজ্যবাসীলৈ সতৰ্কবাণী জাৰি কৰা হৈছে আগন্তুক 9 এপ্ৰিল পৰ্যন্ত অসমত ধুমুহা বৰষুণৰ আগজাননী দিয়া হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ মৌচুমী সুলতানাৰ সৈতে শোকাবহ ঘটনা ন্যায় বিচাৰি শিৱসাগৰত তীব্ৰ উত্তেজনা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মৌচুমী সুলতানাৰ সৈতে শোকাবহ ঘটনা সংঘটিত হৈছে আজি AMCHত মৃত্যু হৈছিল মৌচুমী সুলতানাৰ নিশা নিজা বাসগৃহলৈ মৃতদেহ আহি পোৱাৰ পিছতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি মৌচুমী সুলতানাৰ ৰহস্যজনক মৃত্যুক লৈ তীব্ৰ প্ৰতিক্ৰিয়া স্থানীয় ৰাইজৰ অনিয়ন্ত্ৰিত হৈ পৰে সমগ্ৰ পৰিস্থিতি শিৱসাগৰত এই উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শতাধিক আৰক্ষী মোতায়ন কৰা হৈছে মৌচুমী সুলতানাক নিজ স্বামী আৰু শাহুৱে মাৰপিট কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ মাৰপিট কৰাৰ ফলত মৌচুমী সুলতানাৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে অভিযোগ উত্থাপন হৈছে স্বামী সাহিল হাজৰিকাৰ বিৰুদ্ধে
2 এপ্ৰিলত এক দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ দিছিল অভিযুক্ত স্বামী চাহিল হাজৰিকাই 2023 চনত চাহিল হাজৰিকাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল মৌচুমী সমগ্ৰ ঘটনা সন্দৰ্ভত মৌচুমী চুলতানৰ পৰিয়ালে শিৱসাগৰ সদৰ থানাত দাখিল কৰে এজাহাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ মছজিদ বিস্ফোৰণত জড়িত বিজয় আৰু অশোকৰ বিৰুদ্ধে সন্ত্ৰাসবাদ বিৰোধী ধাৰা দুয়োজনৰে ওপৰত লগালে UAPA ধাৰা মছজিদ ধ্বংস কৰাৰ অপৰাধত জড়িত আছিল এই দুজন ব্যক্তি মছজিদ বিস্ফোৰণত জড়িত বিজয় আৰু অশোকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন অতি কঠোৰ ধাৰা হৈছে UAPA ধাৰা মহাৰাষ্ট্ৰৰ বিদত মছজিদ বিস্ফোৰণত গ্ৰেপ্তাৰ হৈছিল এই দুইগৰাকীকৈ লোক দুয়োজন অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে লগালে সন্ত্ৰাসবাদ বিৰোধী ধাৰা BNSৰো ধাৰা লগোৱা হৈছে দুয়োজনৰ বিৰুদ্ধে মছজিদ বিস্ফোৰণত জড়িত আছিল এই দুয়োজন ব্যক্তি ৰাজ্যত পুনৰ সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক চাঞ্চল্যকৰ ঘটনা মছজিদ চৌহদত নাবালিকাৰ সৈতে ভয়ংকৰ কাণ্ড মছজিদ চৌহদত নাবালিকাৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে ৭৫ বছৰীয়া লম্পটৰ কামনাৰ বলি ৬ বছৰীয়া নাবালিকা মছজিদটোলৈ ফুচলাই মাতি আনি ধৰ্ষণ কৰে ৭৫ বছৰীয়া বুঢ়াই মৰিগাঁৱৰ মৰিয়াবাৰীত ৰাজ্য কঁপাই যোৱা ভয়ংকৰ কাণ্ড ইতিমধ্যেই মৰিয়াবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লম্পট তাখেৰ উদ্দিনক লম্পট তাখেৰৰ বিৰুদ্ধে পক্সো আইনৰ অধীনত কেইবাটাও গোচৰ ৰুজু কৰা হৈছে মছজিদ চৌহদত নাবালিকাৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে এবাৰ ৭৫ বছৰীয়া লম্পটৰ কামনাৰ বলি ৬ বছৰীয়া নাবালিকা মছজিদটোলৈ ফুচলাই মাতি আনি ধৰ্ষণ কৰে ৭৫ বছৰীয়া তাখেৰ উদ্দিনে মৰিয়াবাৰীত এই ঘটনা সংঘটিত হৈছে